আমি এটা অনুভৱ কৰি আছিলোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আমি চৰকাৰী অনুষ্ঠানত ব্যৱহাৰ কৰি থাকোঁ বাবে সাংস্কৃতিক জগতখনৰ বাবে গুৱাহাটীত এটা প্ৰেক্ষাগৃহৰ বহুখিনি অভাৱ আছে। ভাইব্ৰেঞ্চি বা কালচাৰেল লাইফ এটা আমাৰ থাকিব লাগে, তাৰ বাবে আমাক কেইবাটাও প্ৰেক্ষাগৃহৰ প্ৰয়োজন হয়। আমি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে প্ৰথম আমি সচিবালয়ৰ ভিতৰতে এটা প্ৰেক্ষাগৃহ বনাম, যাতে গভৰ্ণমেণ্ট অনুষ্ঠানবিলাক আমি কলাক্ষেত্ৰত কৰিব নালাগে, সচিবালয়ৰ ভিতৰতে আমি চৰকাৰী অনুষ্ঠানসমূহ কৰিব পাৰোঁ। অহা 7-8 দিনৰ ভিতৰত দিছপুৰৰ ভিতৰতে 1000 আসনযুক্ত এটা অডিটৰিয়ামৰ কাম আৰম্ভ হ'ব। কলাক্ষেত্ৰৰ বৰ্তমান অডিটৰিয়ামটোকো আমি অলপমান ভাল চাউণ্ড আদিৰে সুসজ্জিত কৰিম, তাতে যাতে আমি 2টা ভাল অডিটৰিয়াম পাব পাৰোঁ। তৃতীয় আমাৰ অডিটৰিয়াম জ্যোতি চিত্ৰবনত আমি এটা নিৰ্মাণ কৰিব খুজিছোঁ, যাত 1000খন আসন থাকিব আৰু ইয়াত চৰকাৰে 56 কোটি টকা ব্যয় কৰিব। আধুনিক সম্পূৰ্ণ শব্দৰ ব্যৱস্থা থাকিব, প্ৰজেকশ্যন থাকিব আৰু আমাৰ উচ্চস্তৰীয় ফিল্ম প্ৰজেকশ্যনৰ সুবিধা, LED চাইক্লোৰামা আদিকে ধৰি যিমানখিনি আমি সুবিধা দিব পাৰোঁ গোটেইখিনি ইয়াত সুবিধা থাকিব। আৰু এই অডিটৰিয়ামটো আমি এক্সক্লুচিভলি খালি সাংস্কৃতিক জগতখনৰ কাৰণে আমি ৰাখি থ'ম, যাতে ইয়াতে আন কাম কাজ বহুত বেছি কৰিব নালাগে। আমি গুৱাহাটীত এটা অত্যন্ত আটকধুনীয়া এটা অডিটৰিয়াম বা প্ৰেক্ষাগৃহ বা আমি এটা হল বনাই আছোঁ, য'ত একেলগে 5000 মানুহ বহিব পাৰিব, 5000 বহিব পাৰিব। আৰু সেই প্ৰকল্পটো আমি অহা 3 মাহত সমাপ্ত কৰিম। অৰ্থাৎ মোৰ লক্ষ্য আছে যে আগষ্ট মাহৰ ভিতৰত এই প্ৰকল্পটো আমি শুভ উদ্বোধন কৰিম। তাত প্ৰায় 1500 গাড়ী ৰাখিব পৰা